হে এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। বিহু আহি পালেই নহয়নে? সেইকাৰণে চিন্তা কৰি ৰখি আছিলোঁ। নাৰিকল ৰাখিছিলোঁ লাৰু বনাম বুলি। কোনো কাটি দিবলৈ মানুহ নাই। তেনেতে আহিলে এজন দেৱৰ হয় মোৰ। তো সি মানে কাষতে থাকে আমাৰ লগত। তো তাক মই ক'লো এইকেইটা কাটি দিয়া। সিও ধুনীয়াকৈ ক'লে ঠিক আছে বাৰু কাটি দিম। কিন্তু সি এতিয়া মোক গালি পাৰিব দেই। তাৰ ভিডিঅ'টো তাৰ কৰিব মানা কৰিছিলে। সেইকাৰণে তাক ভালদৰে মই ভিডিঅ'ত দেখাই নিদিলোঁ। ধুনীয়াকৈ নাৰিকলবোৰ গোটেই ইমান ধুনীয়াকৈ কাটি দিলে। তাৰপিছত মই সৰু সৰু পিচ কৰি ল'লোঁ। এতিয়া গোটেই নাৰিকলখিনি মিক্সি জাৰত দিম। যিহেতুকে ইয়াত নাৰিকল ৰুকনি মোৰ নাই আৰু মই মিক্সি জাৰতে সদায় নাৰিকলবিলাক হেৰি কৰোঁ। তো এতিয়া মিক্সি জাৰত অলপ অলপকৈ দি কেনে মই গোটেই নাৰিকলখিনি খুন্দি ল'ম। আপোনালোকে বাৰু লাৰু বনালে ৰুকি লয় নে মিক্সিত দিয়ে জনাবচোন। আৰু মিক্সিত দিলে বেছি ভাল হয় নে নাৰিকলটো ৰুকি ল'লে বেছি ভাল হয়, প্লিজ কমেণ্ট কৰি জনাবচোন। এতিয়া মোৰ উপায় নাই, মোৰ ইয়াত নাই, গতিকে মই মিক্সিতে কৰি লওঁ। আৰু এতিয়ালৈকে বেয়া হোৱা নাই বাৰু, ভালেই হৈছে লাৰুবোৰ। এতিয়া গোটেইখিনি অলপ অলপকৈ গোটেইখিনিয়ে কৰি ল'লোঁ, গোটেই গুড়ি কৰি ল'লোঁ নাৰিকলৰ। আৰু এতিয়া ইয়াত মই চেনিখিনি সানি অলপ দেৰি থৈ দিম। লগে লগে নবনাওঁ লাৰু। চেনি তেনি মিলাই লৈ ধুনীয়াকৈ থৈ দিম, তেতিয়ালৈকে চেনিখিনিও গলিব। গতিকে এতিয়া মই নাৰিকল পাঁচটা নাৰিকল ল'লোঁ সৰু চাইজৰ। আৰু ইয়াতে তেনেকৈ মই চেনি মোটামুটি আধা কেজিতকৈ অলপ কম হ'ব চেনি, আৰু আধা কেজিতকৈ কম হ'ব চেনি। সেইখিনি চেনি মই এতিয়া ইয়াত মিলাই কিছু দেৰি এনেকৈ ৰাখি থ'ম। কাৰণ মই জাষ্ট স্কুলৰ পৰা আহি পাইছোঁ ল'ৰাক লৈ, আৰু মোৰ বহুত ভাগৰ লাগি আছে। সেইকাৰণে ভাবিলোঁ অকণমান চেনিখিনি মিলাই থৈ মই অকণমান ৰেষ্ট কৰি লওঁ, কাৰণ গাটো বহুতেই বেয়া লাগিছে। আৰু এতিয়া সেইখিনি হাতেৰে সানিম, কাৰণ হাততকৈ ভাল একো হ'ব নোৱাৰে বুলিয়ে মই ভাবোঁ। ধুনীয়াকৈ হাত চাত ধুই নাৰিকল চেনিখিনি মিলাই ল'লোঁ নাৰিকল চেনিখিনি মিলাই এতিয়া থৈ দিম। আৰু অলপ পিছত মই নাৰিকলখিনি ভাজি পেলাই লাৰু বনাম। আপোনালোকৰ প্ৰচেছবিলাক জনাবচোন, কমেণ্টত জনালে ভাল লাগিব। সকলোৱেতো ভালকৈ জানে, মই মোৰ বনোৱা পদ্ধতিটোহে মই জাষ্ট আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ। কিছু দেৰি পিছত অকণমান ৰেষ্ট লোৱাৰ পিছত মই আহিলোঁ পাকঘৰলৈ আকৌ। আৰু আহি ঢাকনিখন গুচাই দেখিলোঁ ধুনীয়াকৈ মিলি গৈছে চেনি আৰু নাৰিকল। এতিয়া কেৰাহীখন পাতি ল'লোঁ। পাতি কেৰাহীখন অকণমান গৰম হোৱালৈকে ৰখিছোঁ। তাৰপিছত তাত নাৰিকলখিনি দিম। এলুমিনিয়ামৰ কেৰাহীয়ে ইউজ কৰিছোঁ মই ইয়াতে, কাৰণ আছে ননষ্টিকৰ, কিন্তু মই ভাবিলোঁ এইখনেই ভাল হ'ব যেন লাগিলে মোৰ, কাৰণ এইখন পুৰণা হৈছে আৰু পাতল মানে কি তলটো ধুনীয়া মানে মিহি হৈছে। গতিকে মই ভাবিলোঁ এইখন কেৰাহীয়ে ভাল হ'ব নাৰিকল ভাজিবৰ বাবে। গতিকে এইখন কেৰাহীয়ে ব্যৱহাৰ কৰিলোঁ। আৰু গোটেইখিনি নাৰিকল ঢালি দিলোঁ তাত। এতিয়া নাৰিকলখিনি ভাজি থাকিব লাগিব কিছু সময়। তো হেতাখন মই কাঠৰ হেতাই ইউজ কৰিলোঁ, লৰাবলৈ ভাল হয়। এতিয়া মাজে মাজে লাৰি থাকিব লাগিব। আৰু ভিডিঅ'টি একদম শেষলৈকে চাব আপোনালোকে। ইয়াত মই আকৌ গাজৰ ব্যৱহাৰ কৰিম আৰু বিটও ব্যৱহাৰ কৰিম। কেনেকৈনো ব্যৱহাৰ কৰিছোঁ সেইখিনি চাব। আৰু ভিডিঅ'টি ভাল লাগিলে নিশ্চয় লাইক শ্বেয়াৰ কৰিব, আৰু পেজটো ফ'ল' নিশ্চয় কৰি দিব দেই। অনুগ্ৰহ কৰিলোঁ মই পেজটো ফ'ল' কৰি দিয়াৰ কাৰণে, যদিহে কিবা অকণমান হ'লেও ভাল লাগিছে ভিডিঅ'টি চাই। তাৰপিছত এয়া গাজৰখিনি ৰুকি লৈছিলোঁ একেলগে, আৰু ৰুকি কিন্তু মই চেপি পেলাই ৰসটো পেলাই দিছোঁ, কাৰণ গাজৰৰ ৰুকাৰ পিছত ভালেখিনি ৰস ওলায়। আৰু ৰসখিনি একেলগে দি দিলে নাৰিকলখিনি অকণমান হালধীয়া টাইপৰ হয়, দেখিবলৈ বেয়া নালাগে, কাৰণ বেলেগ এটা মিঠাই নিচিনা কালাৰ ল'বলৈ। আৰু তাতে মই একেলগে এই ইলাচি গুড়িখিনিও দি দিলোঁ। 5-6টামান ইলাচি গুড়ি কৰি লৈছিলোঁ, আৰু সেইখিনি দি দিলোঁ। এতিয়া গাজৰ নাৰিকল একেলগে অকণমান সময় ভাজিব লাগিব। তাৰপিছত আৰু পাকঘৰটোত সোমালে এটাতো কাম নাথাকে নহয়নে, কিবা কিবি কাম থাকে, সেইবোৰো অলপ চলপ ঠিক ঠাক কৰি আছোঁ। আৰু এইকেইদিন একেবাৰে টাইম নোহোৱা নিচিনা, এখেতো ঘৰত নাই যেতিয়া মই গোটেইখিনি অকলে চম্ভালি থাকিবলগীয়া হৈছে। সেয়ে বস্তুৰ ডিচিপ্লিন নোহোৱা হৈছে, কামবোৰ এনে যেনি তেনি কৰি থৈ আছোঁ। আৰু এতিয়া নাৰিকল ভাজি হ'বই, আৰু অলপ আঠা আঠা হৈছে। চেনিটো
আঠা আঠা হ'বলৈ লৈছে এতিয়া, দেখিছে নহয়। আৰু এতিয়া নাৰিকলখিনি ভজা হোৱাৰ পিছত মই এতিয়া নমাব লাগিব। অকণ কাঁহী এখনত নমাই লৈ এতিয়া চাম মই কেনেকুৱা হৈছে, কাৰণ ইমান কেৰাহীত চালে ইমান গম পোৱা নাযায়, ইমান গৰম থাকে যে, গৰমত একো গম নাপায়। তো কেৰাহীত লৈ পেলাই মই অলপ চালোঁ আঠা বান্ধিব পৰা হৈছেনে নাই। নাই, অলপ ভাজি খাব লাগিব। সেইকাৰণে আকৌ অলপ সময় দিলোঁ, দি আৰু অলপ লৰালোঁ নাৰিকলখিনি। তাৰপিছত এতিয়া নাৰিকল মই আধা নমাম আৰু আধাতকৈ অলপ কমকৈ মই ৰাখিম। তাত মই বিট ব্যৱহাৰ কৰিম। এইখিনি গাজৰ মিলোৱা হ'ল। গাজৰ মিলোৱা নাৰিকলখিনি মই এতিয়া নমালোঁ আৰু এতিয়া 1/3 ভাগমান মই ৰাখি থ'ম। তাতে মই এটা কালাৰ ইউজ কৰিম বুলি ভাবিছোঁ। কালাৰ মানে বিশেষ একো নহয়, আমি যে খাওঁ বিটৰ ৰস অলপমান মিলাই লাড়ুকেইটা অলপ দেখাত কালাৰফুল হ'ব, ভাল লাগিব। ল'ৰাই মানে কালাৰ চালাৰ দিয়া বস্তুবোৰ অলপ ভাল পায় আৰু ময়ো ভাল পাওঁ, কালাৰফুল বস্তু সদায়ে ভাল পাওঁ মই। সেইবাবে মই ভাবিলোঁ বিটৰ ৰস অকণমান দি লাড়ুকেইটাৰ ৰংটো অলপ সলাই দিওঁ। যিহেতুকে ভালেকেইটা লাড়ু বনিব, 4-5টা নাৰিকলৰ, মই ভাবিলোঁ কেইটামান এনেকৈ কালাৰফুল বনাই দিওঁ, ল'ৰা ভাল পাব। তো সি আহি এবাৰ চাই গ'লেই, সি কৈছে এইবিলাক কি হয়, ইমান ধুনীয়া কালাৰ। তো সি মানে লাড়ু বনাম বুলি কোৱাৰ কাৰণে খুব হেপ্পী হৈছে আৰু। তো এতিয়া এইখিনি যিহেতুকে কেঁচা ৰস অকণমান আৰু ভাজিব লাগিব, আৰু নাভাজিলে এইটো অকণমান ঢিলা ঢিলা হৈ থাকিব। এতিয়া সেইকাৰণে আৰু অলপ লৰাই আছোঁ। লৰাই দুয়োখিনি এতিয়া নমাই ল'লোঁ। এতিয়া দুয়োখিনিয়ে লাড়ু বনাম আৰু অকলে বনাম যেতিয়া অলপ টাইম লাগিব আৰু পিছলৈকে যেন টাইট হৈ নাযায়, সেইকাৰণে অলপ আগতীয়াকৈ মই নমাই ল'লোঁ। কাৰণ বেছি টাইমত নমালে ইমানখিনি লাড়ু অকলে বনাবলৈ হ'লে পিছলৈকে টাইট হৈ বেছি ড্ৰাই হৈ যায়। সেই গতিকে এতিয়া এনেকৈ লাড়ু বনাম আৰু আপোনালোকে যেনেকৈ বনায়। কিন্তু ভিডিঅ'টি চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ কৰি দিব দেই, আৰু পেজটি ফ'ল' কৰি দিব, অনুগ্ৰহ কৰিলোঁ। বিশেষ একো নাই, চিম্পুল পদ্ধতিতে বনাইছোঁ। এনেও মোৰ কামবোৰ বেছি নহয়, চিম্পুলতে বনাওঁ, কাৰণ সময় একেবাৰে নহয়। সকলোখিনি অকলে কৰিব লাগে, ল'ৰা চম্ভালি গোটেইখিনি চব কৰিব লাগে যেতিয়া। এতিয়া এনেকৈ এটা এটাকৈ গোটেইখিনি লাড়ু বনাই ল'ম। চাওকচোন কেনেকুৱা হৈছে, অলপ কালাৰফুল হ'লে ভাল লাগে দিয়কচোন। সদায়নো আৰু একে হোৱাইট কিমান বগা নাৰিকলৰ লাড়ু কিমান খাব, হয়নে? এয়া চাওক মই বনোৱা লাড়ু। ওপৰত কি হ'ল ক'লোঁ নহয়, অকণমান বিটৰ ৰস দি অকণমান ঢিলা নিচিনা মই ভাবিলোঁ, কিন্তু নাই, ঠিকে আছে। সেইকাৰণে অলপ চুজি ছটিয়াই দিলোঁ, অকণমান আৰু চুজিটো ফ্ৰাই কৰি কেনে অলপ ছটিয়াই দিছোঁ ওপৰত, যাতে বেছি ঢিলা হৈ নাথাকে। আৰু এতিয়া মই অলপ সময় ফেনৰ তলত থোৱাৰ পিছত এতিয়া ভাবিলোঁ গোটেই ৰাতি হৈছে যেতিয়া ফ্ৰিজত ভৰাই থৈ দিওঁ, ভালকৈ টাইট হ'ব আৰু ছেফ হৈ থাকিব। সেইবাবে এতিয়া মোৰ লাড়ুখিনি ফ্ৰিজত ভৰাই থ'লোঁ। তেনেহ'লে আজিলৈকে বাই বাই।